জম্মুত দ্বিতীয় ফেডাৰেশ্যন কাপ লেক্ৰছ চেম্পিয়নশ্বিপৰ সফল সামৰণি। অসমৰ ছোৱালী লেক্ৰছ দলৰ ব্ৰোঞ্জ দখল। জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই জম্মুৰ মাটিত অসমৰ লেক্ৰছ খেলুৱৈ গালে মায়াবিনী। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ গুণ। ব্ৰঞ্জয়ী অসম দললৈ লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ শুভেচ্ছা। ইতিহাস ৰচনা কৰি লেক্ৰছ ক্ৰীড়াৰ ৰাষ্ট্ৰীয় মঞ্চত অসমৰ নাম খোদিত কৰিলে অসমৰ ছোৱালী লেক্ৰছ দলে। পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যক প্ৰতিনিধিত্ব কৰিয়েই ব্ৰঞ্জৰ পদক উপহাৰ দিলে অসমৰ ছোৱালী দলটোৱে। যোৱা 5 পৰা 7 ডিচেম্বৰলৈ জম্মুত অনুষ্ঠিত হয় দ্বিতীয় ফেডাৰেশ্যন কাপ লেক্ৰছ চেম্পিয়নশ্বিপ 2025। লেক্ৰছ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ অধীনত জম্মু এণ্ড কাশ্মীৰ লেক্ৰছ এছ'চিয়েশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত 28খন ৰাজ্যৰ খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। লেক্ৰছ এছ'চিয়েশ্যন অৱ আছাম তথা নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ তত্বাৱধানত প্ৰেৰণ কৰা অসম দলৰ ছোৱালী খেলুৱৈসকলৰ আত্মবিশ্বাস আছিল প্ৰবল। প্ৰতিযোগিতাৰ পূৰ্বে গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত ছোৱালী লেক্ৰছ খেলুৱৈসকলে গগো স্পৰ্টছ এনিৰ সন্মুখত কি কৈছিল এবাৰ শুনক। আমি খুব এটা আশা লৈ আমি যাব ওলাইছোঁ, সকলোৱে আশীৰ্বাদ কৰি যাতে ভাল হয় আমাৰ। মইতো এইটো খেল এইবাৰ ফাৰ্ষ্ট খেলিম, মই আগতে খেলি পোৱা নাই, এতিয়াই ফাৰ্ষ্ট খেলিম। এইটো খেলা মই আগতে খেলি পোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট আৰু আপোনালোকৰ আশীৰ্বাদত যাব ওলাইছোঁ, আপোনালোকে যে আশীৰ্বাদ দিয়ে। এইবাৰ প্ৰথম খেলিব ওলাইছোঁ, নিজৰ বেষ্ট দি খেলিম বুলি ভাবিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব। গেমটো বহুত ভাল গৈছে আৰু আমাক গোৱালপাৰাৰ ছাৰ এজন আৰু সজয় ছাৰে আমাক প্ৰেক্টিছ কৰাইছিলে। আমি এবাৰ ফাৰ্ষ্ট টিম হিচাপে গৈ আছোঁ গাৰ্লছৰ টিমটো। বইজৰ টিম এবাৰ গৈছে অলৰেডি আগত, কিন্তু এবাৰ গাৰ্লছৰ টিমটো ফাৰ্ষ্ট গৈ আছে। তো আমি আশা কৰোঁ মানে বহুত বেষ্ট দি খেলি আহিব পাৰোঁ আৰু 2028ত অলিম্পিকত যিহেতু আছে গেমটো, সেইটো কাৰণে আমি যাতে চিলেকশ্যন পাওঁ তাতো আমি খেলিব পাৰোঁ, সেইটো কামনাৰে আমি খেলিব গৈ আছোঁ। থেংক ইউ ছ' মাছ পপু ছাৰ, বহুত এক্সাইটেড হৈ কেনে গৈ আছোঁ। তাৰপিছত 3 দিনৰ প্ৰেক্টিছ কেম্প এটা দিলে ছাৰে। থেংক ইউ ছ' মাছ ছাৰ। বহুত আশাবাদী, আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনত আগুৱাই যাব পাৰোঁ। অসমৰ ছোৱালী লেক্ৰছ দলটোৱে লীগ পৰ্যায়ত জম্মুক 2-0 আৰু উত্তৰ প্ৰদেশক 2-0 হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে মহাৰাষ্ট্ৰক 3-1 হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে অসমৰ ছোৱালী দলটো। কিন্তু ছেমিত হাৰিয়ানাৰ বিৰুদ্ধে 4-2ত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিল অসম। পদক জিনি অসমৰ খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। নিজা প্ৰথমখন ৰাষ্ট্ৰীয় লেক্ৰছ প্ৰতিযোগিতাতে অংশ লৈ পদক লাভ কৰা বিষয়টোৱে আনন্দ দিছে অসমৰ খেলুৱৈৰ লগতে প্ৰশিক্ষক তথা সন্থাৰ বিষয়ববীয়াসকলক। ব্ৰঞ্জয়ী অসমৰ ছোৱালী লেক্ৰছ দলক অভিনন্দন জ্ঞাপন কৰিছে লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক পাপু খান, কোষাধ্যক্ষ সুভাশিষ ৰাজকুমাৰে। ইফালে পদক জয় কৰাৰ পাছতে হিয়া ৰামথু জুবিন গাৰ্গক শ্ৰদ্ধা জনাই জম্মুৰ মাটিত অসমৰ লেক্ৰছ খেলুৱৈয়ে সমস্বৰে গালে কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ গুণ। তুমি যে মোৰ ভুলান মনৰ নিয়ৰৰে চেঁচাটো পাই নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা। তোমাৰ বাবে বহুজোৰে নাচো এধাৰো সঁচামো, বহুজোৰে আপো নিজানৰ গান মোৰ ক্ৰীড়া অনুৰাগীৰ আশা 2028ৰ লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত হোৱা লেক্ৰছ ক্ৰীড়াই অসমতো লাভ কৰক বহুল প্ৰচাৰ আৰু জনপ্ৰিয়তা।
নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ড আৰু লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ নেতৃত্বত ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ ধাৱমান হওক ৰাজ্যৰ উদিত লেক্ৰছ খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।